Hello everyone, welcome to day 5 of FLN training at Ezarbari High School. Blue shirt পিন্ধা ছাৰজনৰ ভতিজী এজনী জন্ম হ'ল। সেয়েহে আজি আমাক সমোসা পাৰ্টি দিলে। কণমানি মাইনাজনীলৈ আমাৰ ফালৰ পৰা অনেক শুভকামনা থাকিল। তাৰপিছত দুপৰীয়া আমাৰ লাঞ্চত আজি ভেজ থালি আছিলে। লাও আৰু কচু ভাজি, আলু ভাজি, দাইল আৰু ভাত খুবেই টেষ্টি হৈছিলে। এইবাৰ সময় হৈছে আমাৰ প্ৰদৰ্শনীৰ কাৰণে। এইটো হৈছে অপৰাজিতা দল। ইয়াৰ বাহিৰেও আৰু 4টা দল আছে। প্ৰত্যেকটো দলৰে ক্ৰিয়েটিভিটি ভিডিও দিয়ক খুদি পেলাই নিদিলে। এজাৰবাৰী HS স্কুলৰ প্ৰিন্সিপাল ছাৰ আহি আমাক দুআষাৰমান কৈ গ'ল। ছাৰক লগ পাই আমাৰ খুবেই ভাল লাগিলে। এয়া হৈছে পবিতৰা দলৰ TLM খিনি। এইজন আমাৰ নৱ ছাৰ। আমি অলপমান ৱালত হেংগিং কৰিলোঁ আৰু অলপ TLM আমি টেবুলতে ৰাখিলোঁ। এয়া আমাৰ গ্ৰুপটোৰ নাম পবিতৰা। আমাৰ টোটেল 21টা TLM হৈছিলে। নিউমাৰেচি আৰু লিটাৰেচি ইনক্লুড আছিল। এইখিনি আমাৰ লটাৰী হৈছিলে যে TLM খিনি কোনে ঘৰলৈ লৈ যাব। আৰু এয়া আমাৰ RP ছাৰ ৰঞ্জন ছাৰে প্ৰাইজৰ বিষয়ে কিছু কৈ আছিলে যে কোনটোত কি প্ৰাইজ আছিলে। এনেকৈ মিলাব পাৰিছোঁ ৰাতিৰ লগত। এনেকৈ এই দুটা উদাহৰণ দিলোঁ। ইয়াৰ পিছত যদি আমি আহোঁ, ইয়াত আমি দিছোঁ স্বৰচিহ্ন ব্যৱহাৰৰ এটা TLM। ইয়াত আমি লেটাৰ্ছবোৰ আগতীয়াকৈ শিশুসকলক লিখি দিছোঁ আৰু এইকেইটা হৈছে কি চিহ্নকেইডাল মানে অকণমান লৰচৰ কৰিব পাৰি আৰু য'ত যিডাল চিহ্ন যেতিয়া দৰকাৰ হ'ব তাত ল'ৰা ছোৱালীখিনিক তেনেকৈ দিব পাৰিব। এতিয়া কৰ লগত আমি আকাৰডাল দিওঁতে কা হ'ল, খ লগত। যিহেতুকে আমি ফাৰ্ষ্ট প্ৰাইজ পালোঁ আজি TLM প্ৰেজেণ্টেশ্যনত আৰু এইবাৰ আমাৰ দেৱনাথ ছাৰে প্ৰাইজটো আনবক্সিং কৰি আছে। তেতিয়া ময়ো ভাবিলোঁ যে আনবক্সিং ভিডিঅ'টো শ্বুট কৰি ৰাখোঁ আৰু এই ব্লগটোতে আমি এড কৰি দিব পাৰিম। গিফ্টটোত আছিলে পেন আৰু চকলেটছ। আমাৰ ভাল লাগিছিল কাৰণ আমি এটা ৰিকগনিশ্যন পালোঁ। সকলোৱে গিফ্টটো চাব আহিছিল।
সকলোৱে বৰ ধুনীয়াকৈ গান গালে আৰু পপুলাৰ গানবোৰকে গাইছিলে। প্ৰথম দিনা অহা ডাইৰেক্টৰ বাইদেউ এফএলএন জিলাৰ কোঅৰ্ডিনেটৰ বাসৱী বাইদেউ অতি শান্ত, প্ৰশিক্ষণত কথাবোৰ কয় অতি শান্ত। দ্বিতীয় দিনা অহা জিলাৰ বিষয়া অংগৰাগ মহন্ত ছাৰ হৃষ্টপুষ্ট, প্ৰশিক্ষণৰ কথাবোৰ কয় পৰিপুষ্ট। RP ৰাজীৱ মণ্ডল ছাৰৰ সুষম দেহাৰ প্ৰশিক্ষণৰ সকলোৱে অতি মৰমৰ। RP ৰঞ্জন ডেকা ছাৰ সকলো ঘটনাকে মুখত হাঁহি প্ৰতিটো দলৰ লগত কৰে ধেমালি। শিক্ষক প্ৰশিক্ষাৰ্থী হিচাপে প্ৰশিক্ষণ ল'লো, অজ্ঞাতে হোৱা ভুলৰ ক্ষমা মাগিলোঁ। একেলেন প্ৰশিক্ষণৰ হ'ল পৰিসমাপ্তি, অভিজ্ঞানবোৰ বহুত থাকি ল'লো মেলা। এদিন কি কৰিলে, গৰমৰ দিনত ছোৱালী আৰু জোঁৱাইক মাকৰ ঘৰলৈ গ'ল। ভাবিলে কি সাহসে ভাবিলে কি ইমান গৰমৰ দিনত জোঁৱাই গাঁৱলৈ আহিছে, টাউনতো শাক পাচলি খুব কম খায়, হয় নে নহয়? আমাৰ গাঁৱলৈ শাক পাচলি খুব কম পায়। সাহসে ভাবিলে কি আজি জোঁৱাইক মই পচলা খুৱাম। পচলা আপুনি গম পাইছেনে? পচলা পচলা গাঁৱৰ হেৰি যেতিয়া শাহু যেতিয়া জোঁৱাইক আজি পচলাকে খুৱালি খুব ভাল পাব। তেতিয়া শাহুৱেকে জোঁৱাইকক সুধিলে, জোঁৱাই তোমাক গাঁৱত টাউনতো মাছ মাংস খাই থাকে, হয় নহয়? ভাল ভাল বস্তু খোৱা, গাঁৱৰ শাক পাচলি তেনেকৈ নোখোৱা, হয়নে নহয়? হয় শাহু, হয় কওকচোন। আজি মই তোমাক হেৰি খুৱাম গাইছোঁ, পচলা খুৱাম গাইছোঁ। পচলা পচলা খাই পাইছেনে নাই? পচলা এই কলৰ যে সৰু কলৰ পুলি যে খাবলৈ পাইছোঁ পাইছোঁ, আপুনি যে বনাওকচোন। শাহু খাবলৈ কি খুব ভাল পাইছে, জোঁৱাই পচলা খাব আৰু খাওঁতে ভাবিছে কি পচলাটো নাই, গাঁৱৰ দুখীয়া মানুহ হয় নহয়? তাৰপৰা কি কৰিলে, কেনে পচলা খুৱাই দিলে, ধুনীয়াকৈ বনালে গাঁৱৰ পচলা দি। তেতিয়া জোঁৱাইকক সুধিলে শাহুৱে, জোঁৱাই পচলা খাই কেনেকুৱা লাগিছে? কি কৈছোঁ, খুব ভাল লাগিছে, আমি নোপোৱা যে খাই খুব ভাল পাইছোঁ। প্ৰথম দিনা খোৱালে, শাহুকে ভাবিলে জোঁৱাই খুব ভাল পাইছে, আকৌ দুজনে খুৱাব বিচাৰিলে পচলা। তেতিয়া আকৌ ওলাই কি জোঁৱাই এটা কাম কৰিলে, তুমিতো কালি পচলা খাই খুব ভাল পাইছিলা, আজিও খুৱাওঁ দিয়া। আকৌ কি কৰিলে, হ'ব খাবই দুটা দিনাখন বনালে, সেইদিনাখনো খালে। তাৰপৰা সুধিলে জোঁৱাই পচলা খাই কেনেকুৱা পাইছা? খুব ভাল পাইছোঁ। খাওঁতে ভাবিছে মোৰ জোঁৱাই খুব ভাল পাইছে, সেইদিনাখনে খালে। আকৌ তৃতীয় দিনাখন ই যে কৈ আছে প্ৰায় হেৰি কৈছে ভাল পাইছোঁ বুলি কৈ আছে, আৰু দুদিন খাব পাৰি, হয়নে নহয় বাৰু? দুদিন খাব পাৰি নেকি? আকৌ সুধিলে জোঁৱাইক, জোঁৱাই পচলা আজি বনাবলৈ বাৰু ভাল লাগিছেনে? প্ৰথম দিনা নাই খালোঁ, যোৱাকালি হ'ল, আজিও পচলা খং বুলি গ'ল। সদায় মই পচলাকে খুৱাই থাকিব নেকি? মই আহিছোঁ মাছ মাংস কিবা কিবি খুৱাই তাৰপিছত খং উঠি গ'ল। খং উঠি আকৌ বোলে পচলা 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 আপোনাৰ যে কিবা হাতী বিয়াইছোঁ নেকি? নি করুণ কাহিনী
এয়া ছাৰে আজি কোল্ড ড্ৰিংকছৰ পাৰ্টি দিছে। আজি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ। ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ so much for watching. Goodbye for now.